এতিয়া এক্সাৰসাইজ 8.2 কুৱেশ্যন নম্বৰ 1 টো সলভ কৰিবলৈ গৈ আছোঁ আমি কুৱেশ্যন নম্বৰ 1 ত কৈছে ইভালুৱেট দ্য ফলোইং যাতে যেটো ভ্যালু দি আছে sin 60 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী sin 60 ডিগ্ৰী ইনটু cos 60 sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী ঠিক আছে ইয়াতে আমি কি কৰিব লাগে জাস্ট ভ্যালু বিলাক মনত ৰাখিব আমাৰ sin 60 ডিগ্ৰী ভ্যালু কিমান আছিল sin 60 ভ্যালু আছিল sin 60 ভ্যালু আছিল √3/2 √3/2 ইয়াতে √3/2 পুট কৰিবা √3/2 and cos 30 degree is cos 30 value √3/2 plus sin 30 degree 1/2 and cos 30 degree also 1/2 এনেকৈ তোমালোকে ভ্যালু বিলাক পুট কৰি পেলাই এখিনি সলভ কৰিব লাগে ঠিক আছে 1/2 এতিয়া আমি যদি সলভ কৰো √3 * √3 3 হ'ব √3 * √3 3 2 * 2 4 plus 1 into 1 1/4 so LCM ললে কিমান হ'ব LCM আহিব তোমাৰ 4 3 plus 1 equal 4/4 equal 1 so ইয়াৰ ভ্যালু to 1 আহিলে নেক্সট কোৱেশ্চন তোমাক কি কৈছে নেক্সট 2 number দিছে 210 twice 10 45 degree plus cos square 30 degree minus sin এটা 10 square আছে sin square 60 degree ঠিক আছে sin square 60 degree এটা 2 twice 10 45 or degree value কিমান বা যাও আমি 1045 degree equal we know 1 1045 degree এটা চাবা 1045 degree equal 1 so 1 put কৰিবা 2 into 1 ইয়াতে যেটো স্কয়াৰ হৈ আছে স্কয়াৰ কৰিবা প্লাস cos 30 degree value কিমান আছিল √3/2 cos 30 degree value to √3/2 ঠিক আছে √3/2 ইয়াতে স্কয়াৰ আছে হোল স্কয়াৰ কৰিবা minus sin 60 degree value কিমান হয় sin 60 degree value √3/2 so √3/2 ঠিক আছে √3/2 স্কয়াৰ এটো √3/2 হোল স্কয়াৰ minus √3/2 হোল স্কয়াৰ এটো সেম নাম্বাৰ হয় সেম নাম্বাৰ হলে এটো ক্যান্সেল কৰি দিয়া কিমান থাকে 2 into 1 স্কয়াৰ কৰিলে 1 হ'ব এটো 2 হৈ যাব ঠিক আছে এটা নেক্সট কোৱেশ্চন নম্বৰ 3 কি কৈছে কোৱেশ্চন নম্বৰ 3 দিছে তোমাক কোৱেশ্চন নম্বৰ 3 cos 45 degree by sec 30 degree plus cos sec 30 degree ঠিক আছে এটা cos 45 degree ভ্যালু কিমান আছিল 1/√2 আছিল 1/√2 cos 45 degree 1/2 তোমালোকে চাৰ্ট টু চাই লবা cos 45 ভ্যালু 1/√2 sec 30 degree আছিল তোমাৰ sec 30 degree কিমান আছিল sec 30 degree আছিল √3/2 2/√3 plus cos sec 30 degree আছিল তোমাৰ 2 ঠিক আছে আকৌ পাৰ চেক কৰিছো cos 45 degree তোমাৰ cos 45 degree হয় 1/√2 next sec 30 degree 2/√3 and cos sec 30 degree হ'ব তোমাৰ 2 এটো ভ্যালু বিলাক চাই লবা cos 45 degree এটো cos 45 degree হয় cos 45 degree 1/2 sec 30 degree 2/√3 আৰু cos sec 30 degree value 2 এটো ভ্যালু to সলভ লবা ঠিক আছে এটা তুমি এটো তাতে 1/√2 আহিলে 1/√2 এটো LCM লবা LCM কিমান হ'ব √3 এটো √3 2 plus এটো √3 into 2 plus 2 is 2√3 হৈ যাব 2√3 এটা তোমাৰ কি আহিলা এটা এটো চাবা এটো যেতিয়া ডিনোমিনেটৰ ফ্ৰেকশনত থাকিব তেতিয়া তোমাৰ ৰেচিপ্ৰকাল হৈ যাব এটো কিমান হৈ যাব এটো তোমাৰ ওপৰত আছে 1/√2 ওপৰত আছে এটো 1/√2 এটো ডিনোমিনেটৰ থাটো তোমাৰ ৰেচিপ্ৰকাল হৈ যাব মাল্টিপ্লাই কৰিলে ৰেচিপ্ৰকাল হয় সো √3/2 plus 2√3 এটা তোমাৰ কিমান হ'ব 1 into √3 ইফালে 2 মাল্টিপ্লাই হ'ব 2 plus 2√3 ঠিক আছে বাই তুমি মাল্টিপ্লাই কৰি দিলে √3 2 into 2 4 2 into 2 4 √3 এটা আহিব
ঠিক আছে 3 নম্বৰ লৈকে কৰিলো এতিয়া নেক্সট 4 নম্বৰ চাই যাবা 4 নম্বৰ কি কৈছে তোমাৰ sin 30 ডিগ্ৰী মই কোৱেশ্চনটো লিখি লৈছো sin 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী প্লাস 1045 ডিগ্ৰী 1045 ডিগ্ৰী minus cosec 60 ডিগ্ৰী cosec 60 ডিগ্ৰী by sec 30 ডিগ্ৰী plus cos 60 ডিগ্ৰী plus cot 45 ডিগ্ৰী ঠিক আছে cot 45 ডিগ্ৰী এতিয়া আমি ভ্যালু বিলাক পুট কৰি যাবা sin 30 ডিগ্ৰী ভ্যালু কিমান আছিল 1/2 sin 30 ডিগ্ৰী ইকুৱেল 1/2 plus cos 45 ডিগ্ৰী ইকুৱেল 1 minus cosec 60 আছিল তোমাৰ √2 ঠিক আছে cosec 60 √2 and sec 30 ডিগ্ৰী কিমান আছিল 2/√3 plus cos 60 ডিগ্ৰী 1/2 cos 60 ডিগ্ৰী 1/2 plus cot 45 ডিগ্ৰী 1 এনেকৈ ভ্যালু বিলাক পুট কৰিবা তাৰপিছত যেটো নিউমাৰেটৰ আছে নি এলসিএম আহিব 2 1 plus যেটো 2 into 1 2 minus 2 into √2 2 by ইয়াতে এলসিএম লবা √3 আৰু 2 আছে এলসিএম 2 আৰু √3 আহিব 2 এটা কিমান হ'ব এটা √3 আছে কেনসেল যাব 2 into 2 4 আহিব 4 plus এটা 2 কেনসেল হ'ব আৰু √3 এটা √3 হ'ব √3 এটা plus 2 হ'ব ঠিক আছে 2 এতিয়া সব এটো প্লাস কৰিবা 1 plus 2 কিমান হ'ব 3 minus 2 divided by 2 ইফালে আছে তোমাৰ 2 এটো ইয়াতে কিমান আছে 4 plus √3 2 1 আছে 2 প্লাস কৰিলে 3 ওকে এতিয়া তোমালোকে যেটো নিউমাৰেটৰ যেটো ভ্যালু আছে 3 minus 2 by 2 into এটা কি হৈ যাব ৰেচিপ্ৰকেল হৈ যাব এটো 2 2 পৰ যাব আৰু 4 plus 3 ঠিক আছে 2 and 2 cancel ওপৰ থাকিল তোমাৰ আৰু 3 into 3 minus 2 তলত থাকিল 4 plus 3 ঠিক আছে এনসারটো এনেকৈ আছে না একবাৰ চেক কৰি লবা নহলে হয়তো মাল্টিপ্লাই কৰি দিব পাৰে 3 into √3 minus 2 into 3 2 √6 হৈ যাব 2 √6 by 4 plus 3 √3 4 plus 3 √3 ঠিক আছে 4 number হল next 5 number next 5 number কি আছে তোমাৰ question number 5 ত আছে question number 5 cos square 60 degree 5 cos square 60 degree plus sec square 30 degree minus 10 square 45 degree divided by sin square 30 degree plus cos square 30 degree ঠিক আছে এটা ভ্যালু বিলাক পুট কৰিবা 5 into cos 30 degree ভ্যালু কিমান আছিল cos 60 degree ভ্যালু 1/2 এটা স্কয়ার হৈ আছে স্কয়ার কৰি দিবা প্লাস sec 30 degree ভ্যালু হয় তোমাৰ 2/√3 এটা হোল স্কয়ার হ'ব minus 1045 degree 1 square ঠিক আছে
sin 30 degree 1/2 whole square 1/2 whole square plus cos 30 degree value √3/2 okay আৰু cos 30 degree equal √3 cos 30 degree হল √3/2 এটা whole square হ'ব whole square এতিয়া simplify কৰি যাবা 5 into 1/2 কি হ'ব 1/2 square কৰিলে 4 1/4 হ'ব প্লাস এটো 4/√3 square কৰিলে 3 হ'ব minus 1 ঠিক আছে 1/4 plus √3 square কৰিলে 3 √3 square কৰিলে তোমাৰ হ'ব 3/4 এতিয়া উপৰ এটো 5 into 1 5/4 plus 4/3 minus 1 এতে হ'ব 1/4 plus 3/4 এটা এলসিএম লবা ঠিক আছে নিউমারেটর এলসিএম ললে 4 3 এলসিএম হ'ব 12 divided by 4 3 5 into 3 15 plus 12 divided by 3 12 divided by 3 you will get 4 into 4 16 minus 1 এটা হ'ব এলসিএম হ'ব 4 1 plus 3 so এটো 4/4 হ'ব 4/4 1 হৈ যাব ইফালে কিমান হ'ব 15 plus 16 31 minus 30 by 4/4 1 হৈ যাব 4/4 1 equal এটো 30 হৈ যাব ফাইনাল আনসার হ'ব তোমাৰ 30 ঠিক আছে ফাইনাল আনসার 30 আনসার বিলাক একবাৰ চেক কৰি চাবা next question number 6 next question number 6 ৰ লাগি আহিছো মই question number 6 তোমালোকে নিজে এবাৰ কৰি চাবা মই তথাপি মই কৰিছো ভিডিওটো এটা দুটা ভিডিও চাই পেলাই বাকিখিনি নিজে ট্ৰাই কৰিবা ঠিক আছে cosec কি আছে cosec 30 ডিগ্ৰী 6 নম্বৰ cosec 30 ডিগ্ৰী plus cosec 60 ডিগ্ৰী cosec 60 ডিগ্ৰী plus cosec 90 ডিগ্ৰী okay cosec 90 ডিগ্ৰী divided by sec 0 degree plus sec 30 degree plus sec 60 degree okay eto ase etia value bilak cosec 30 degree value kiman asle cosec 30 degree value to monot pelabor karone sin 30 to monot pelalo sin 30 degree asle 1/2 reciprocal 2 ঠিক আছে 2 plus cosec 60 degree monot pelabo lagile sin 30 degree monot pelaba sin 60 degree cosec 60 monot gole sin 60 asle √3/2 reciprocal 2/√3 but তোমালোকে ভ্যালু এটা মনত ৰাখি লবা মই আগতে যেটো কৈছো cosec 90 degree sin 90 degree 90 হয় cosec 90 degree also 90 plus sec 0 degree কিমান হ'ব sec 0 degree 1 plus sec 30 degree তোমাৰ হয় sec 30 degree 2/√3 plus sec 60 degree কিমান হ'ব তোমাৰ sec 60 degree হ'ব তোমাৰ cos 60 মনৰ পৰা 1/2 আছিল এটো 2 হৈ যাব ভ্যালুগুলা লিখি লও এটা এলসিএম লবা এলসিএম আহিব √3 into 2 plus এটা √3 আছে √3 cancel 1 হৈ যাব 2 এটা 2 plus √3 into 1 √3 এটা এলসিএম আহিব √3 into 1 √3 হ'ব √3 plus √3 cancel হ'ব 2 থাকি যাব 2 plus √2 into √3 2 এটা √3 আৰু √3 আছিল cancel হৈ গ'ল এটা কিমান হৈ গ'ল 2 plus 2 √3 আৰু 1 √3 এটা 1 √3 আছে বুলি কৈছো 2 √3 plus 1 √3 2 √3 plus 3 √3 okay ইয়াতে আহিব তোমাৰ √3 2 to আহিব পাৰ 2 √3 plus 2 √3 3 √3 okay এটো ভ্যালু সেম হৈ গ'ল তেতিয়া হলে তোমাৰ ফাইনালি आंसर 1 হৈ যাব এটো 1 next question number 5 ত next question number 5 নহয় এবাৰ 6 অলাই গলি এবাৰ 7 question number 7 ত কি কৈছে 4 sin 30 degree 4 sin 30 degree plus cos square 45 degree minus
minus 4 cos square 60 degree divided by 2 sin 30 degree into cos 30 degree plus 10 square 45 degree 10 square 45 degree ঠিক আছে এটা 4 into sin 30 ভ্যালু কিমান আছিল 1/2 plus cos 45 degree 1 হয় 1 square আছে minus 4 into cos 60 degree ভ্যালু হয় তোমাৰ 1/2 whole square এটা 2 into sin 30 degree value sin 30 degree equal 1/2 and cos 30 degree equal 1/√3 root 3 by 2 plus 1045 degree 1 1045 degree 1 square ঠিক আছে 1 square ইয়াতে তোমাৰ 2 and 2 cancel 2 cancel হ'ব এটো 2 হৈ যাব 2 সো কিমান আহিল এটা 2 plus 1 square কৰিলে 1 minus 4 into 1/4 হ'ব এটা 4 আৰু 4 cancel হৈ আছে এটা গেল 1 into root 3 by 2 ইফালে আহিলে plus 1 ঠিক আছে plus 1 এটা চাই যাবা তোমাৰ কিমান আহিলে এটা আহিলে 2 into 1 3 minus 1 এবা এটা আহিলে তোমাৰ LCM লবা 2 LCM আহিব root 3 plus 1 ইয়াতে 3 minus 1 কিমান হ'ব 3 minus 1 2 by root 3 plus 1 divided by 2 এতে এনেকৈ থাকিলে তোমাৰ এটো যেটো ফ্যাক্টস ডিনোমিনেটৰ আছে এটো মাল্টিপ্লাই হৈ যায় মাল্টিপ্লাই হলে ৰেচিপ্ৰকেল হ'ব 2 by root 3 plus 1 so 2 into 2 4 root 3 plus 1 ঠিক আছে এটা ফাইনাল আনসার একবার চেক কৰি চাবা আনসারটো এনেকৈ আছে না